অসম পুলিচৰ চাকৰিৰ বাবে মই বহুবাৰ দৌৰিছোঁ অলপৰ কাৰণে ৰৈ যাব লগা হয় চাকৰি হয়তো বহুত দৌৰিছোঁ মই অসম পুলিচতো দুবাৰ তিনিবাৰ ইণ্টাৰভিউ দিছোঁ আৰু কি হয় অলপ মানে নিজৰ মানে দিব নোৱাৰা মানে 100% দিব নোৱাৰা কাৰণে ৰখি গৈছোঁ মই নিজে ৰাতিপুৱা গাখীৰ লৈ যাওঁ আৰু হোটেলে দিওঁ নিজে যাওঁ 20 লিটাৰ দিওঁ আপোনাৰ ৰাতিপুৱা মৰ্ণিং পিঠা ঘৰত দিওঁ আৰু মই পূজা 30 টকাত দিওঁ ৰাতিপুৱা 2 টাইম দিওঁ 20 লিটাৰ 40 লিটাৰ যায় আৰু মই ইভিনিং 10 লিটাৰ গাখীৰ আপোনাৰ এইটো মিলন নগৰ ফাৰ্ম আছে না তাতে দিওঁ মাহে প্ৰায় 90,000 টকা উপাৰ্জন কৰা লখিমপুৰৰ এজন উচ্চ শিক্ষিত যুৱক এতিয়া আপোনাৰ 5 লাখ গাখীৰ গ'লে 60 টকাকৈ হ'লেতো মোৰ হিচাপত মানে 60 টকাকৈ গ'লে আপোনাৰ মাহত ডেইলি 30,000 আহে মাহত 90,000 টকা ইনকাম থাকে কিন্তু স্বাৱলম্বী হ'ব পাৰে কিন্তু মানে তাতে খৰচ আছে ধৰি লওক মেডিচিন আছে গৰু ট্ৰিটমেণ্ট আছে দানাটো খুৱাব লাগে জাৰ্চি পালনৰে স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে ৰাহুল শইকীয়া নামৰ এই যুৱকজন চাকৰিৰ প্ৰস্তুতি চলাই থকা ৰাহুলে কেৱল চাকৰিৰ পাছতেই লাগি নাথাকি নিজৰ খৰচ উলিয়াবলৈ আৰম্ভ কৰিলে ফাৰ্মখন পোনপ্ৰথমে দুজনী জাৰ্চিৰ পৰা আৰম্ভ কৰি এতিয়া পোৱালিসহ তেওঁৰ ফাৰ্মত হৈছেগৈ 7টাকৈ জাৰ্চি প্ৰথম মোৰ গৰু আছিল দুজনী জাৰ্চি আপোনাৰ প্ৰথম দুজনী আছিলে এজনী আছে আপোনাৰ নৰ্মেল জাৰ্চি হয় এজনী আপোনাৰ ফিজাইন নহয় এজনী আৰু সেই ফলজনী আছিলে আপোনাৰ প্ৰথম মোৰ আছিলে তাৰপিছত মই তাৰ 3 মাহ পিছত মই এজনী লৈছোঁ আপোনাৰ এজনী অষ্ট্ৰেলিয়ান ফিজাইন হয় এইটো পূৰা এচিএফ মানে একদম কোনো হেৰি নাই এইটো অষ্ট্ৰেলিয়ান ব্ৰিড হয় তাৰপৰা নেক্সট লৈছোঁ মই এজনীও লোকেল জাৰ্চি হয় বাকী আপোনাৰ 3জনী গৰুৰ মোৰ পোৱালি আছে বাকী আপোনাৰ যদি মই এইটো ক'লোঁ ফিজাইনজনী তেওঁ মানে গাভিনী আছে বৰ্তমান এতিয়া তাই ধৰি লওক এতিয়া গাভিনী 1 মাহ হৈছে বাকীকেইটাৰ আপোনাৰ পোৱালি আছে এই জাৰ্চি ফাৰ্মৰ পৰাই এতিয়া দিনে 50-60 লিটাৰকৈ গাখীৰ উৎপাদন হয় তেওঁ ফাৰ্মখনত তাই ৰেগুলাৰ গাখীৰ তাই 15 লিটাৰ ওপৰত আছে তাইৰ পৰা উৎপাদন তাইৰ পিছত নেক্সট মোৰ জগিছে তাইৰ নামটো হৈছে লেইলি তাই জগিছে আপোনাৰ তাই এটা চিঞৰি পোৱালি দিছে এইছে ফিজাইন তাইৰো এতিয়া গাখীৰ বৰ্তমান 16-17 লিটাৰ আছে বাকী এতিয়া আপোনাৰ এইজনী গৰু গাখীৰ এতিয়াও আছে আপোনাৰ 1 মাহ হৈছেতো গাভিনী তাই গাখীৰ আছে তাই গাখীৰ এতিয়া বৰ্তমান কম আছে হ'লেও 10 লিটাৰ গাখীৰ আছে তাইৰ ভাগৰ বাকী এই গাখীৰ আছে এই গাখীৰ আপোনাৰ এই 18 লিটাৰ গাখীৰ আছে এতিয়া মোৰ ডেইলি 50 লিটাৰ গাখীৰ আছে আৰু এইদৰে MA পঢ়ি থকা ৰাহুলে নিজৰ পঢ়াৰ খৰচৰ লগতে সহায় কৰি গৈছে ঘৰখনক মই ৰিচেণ্ট 2025ত মই ডিগ্ৰী কমপ্লিট কৰিছোঁ আৰু এতিয়া মই মানে এইটো কামত লাগি থকাৰ কাৰণে মই মানে আপোনাৰ অপেন ইউনিভাৰ্চিটিত লৈছোঁ মানে কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিত লৈছোঁ তাতে মই মাষ্টাৰ্ছ কৰি আছোঁ এইবাৰ ফাৰ্ষ্ট ছেম এইটো ইনকাম পৰা মোৰ ঘৰখন চলিছে আৰু লগতে মোৰ পঢ়াটো ওলাইছে বা মোৰ ফাদাৰো ধৰি লওক কিবা এটা কৰিব পাৰিছে আৰু আপোনাৰ মোৰ এই বিজনেছৰ পৰা আৰু এটা প্ৰফিট হৈছে মোৰ যিটো গোবৰ ওলাইছে মই গোবৰটো নিজৰ আলু খেতি আছে আপোনাৰ 2.5 বিঘা আলু খেতি আছে তাতে গোবৰটো লগত খেতিত লগাই দিছোঁ আৰু 1 নম্বৰ কথা কি হৈছে এই ফাৰ্মখন খোলাৰ পৰা মানে মোৰ ডেইলি ইনকাম আৰু ডেইলি বেচিছ ইনকাম আহিছে না এই ডেইলি ইনকামৰ কাৰণে মানে অলপ মানে নিজৰো প্ৰফিটেবল আহিছে তেওঁৰ এতিয়া সপোন ফাৰ্মখন লাহে লাহে ডাঙৰ কৰা সপোন মানে চাওক এতিয়াতো চাকৰিটো নাপালেতো এইবিলাকে কৰিব লাগিব ন এতিয়া ধৰি লওক আপোনাৰ গৰুটো এনেকুৱা এটা জন্তু হয় য'ত আপোনাৰ ভগৱানেও তেখেতলোকক ভাল পাইছিলে ন চ' আমিও তেনেকুৱা ভগৱান বুলি ভাবোঁ ধৰি লওক ইয়াত আহোঁতো ধৰি লওক সদায় অকণমান ভাল লাগে মনটো ধৰক গৰু ফাৰ্মখন নহ'লে গৰুকেইটা যেতিয়া থাকে খাই বৈ থাকে অকণ ভাল লাগে আৰু সেই বুলি মানে ফাৰ্মটো মানে মই আৰু যদি ভৱিষ্যতে পাৰোঁ দেই আৰু যদি ঘৰৰ পৰাতো সহায় কৰিবই লাগিব তেতিয়া মই ভাবিছোঁ কি এই ফাৰ্মখনটো এতিয়াতো ইমান কণলৈ আনিছোঁ আৰু ভৱিষ্যতলৈ মই মানে গোটেই এৰিয়াটো মই ফাৰ্ম বনোৱা মানে আইডিয়া লৈ আছোঁ মানে সঁচাই বধা কৰা ৰাহুল শইকীয়াৰ এই ফাৰ্মৰ জৰিয়তে এতিয়া নতুন প্ৰজন্মক দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন অলপ মই চবে ক'ম নিজে কৰ্ম কৰি যোৱা তাতে ক'বলৈ একো নাই হয় কোৱাই ক'ব কাৰণ থাকেই আপোনাৰ এনেকুৱা হয় এতিয়া আপোনাৰ ঘৰৰ ওচৰতে আপোনাৰ ভাল মানুহ থাকে বেয়া মানুহ থাকে ন ভাল মানুহখিনি ভালকৈ ক'ব বেয়াখিনি বেয়াকৈ ক'ব কিন্তু যদি আপুনি বেয়াখিনি মাইণ্ড কৰে তেতিয়া আপোনাৰ বিজনেছ চলিব বিজনেছ কৰিব হ'লে আপুনি সদায় চব কথা এৰিব লাগিব এৰি যাব লাগিব এতিয়া আপোনাৰ বোলে আজি মোৰ বিজনেছ লছ হৈছে মই লছটো ভাবিলে নহ'ব মোৰ আগন্তুক কিমান লাভ হ'ব সেইটো চিন্তা কৰিহে মই কামটো কৰিব লাগিব ব্যুৰ' ৰিপৰ্ট লখিমপুৰ